ঘটনাটো চিলাপথাৰ খামটেনালি বুলি কয়। তাতে ৰাতিপুৱা শুই উঠি চিঞৰ বাখৰ শুনাৰ পিছত শুই উঠি আহি চালোঁ যে জুইটো লাগি আছিল। জুই লগা আগত মানে ইয়াত কমলাটেঙা গোডাউন আছে, তাৰপিছত টায়াৰ দোকান আছিল, ৰিচলিং টায়াৰ কৰে। টায়াৰ দোকানৰ মালিকৰ নাম হ'ল ৰঞ্জিত কুমাৰ আৰু তেওঁলোকৰ লগত থকা গৌৰী শংকৰ বুলি এজন আছে, লেক মেচিন বগেৰা আছে। তাৰ কাষতে পাণ দোকান এখন সৰুকৈ আছিল আৰু চাহ দোকান আছে। এইখিনি গোটেই দোকান জ্বলি শেষ হোৱা ৰঞ্জিত টায়াৰ দোকানখন হ'ল আৰু কমলাটেঙা গোডাউন। ঠিক হিচাপেতো ক'ব নোৱাৰি, কিন্তু লাখৰ ওপৰত। কেনেকৈ জুই লাগিলে এইটোতো মইতো নিজ চকুৰে দেখা নাই। অহা সময়তে মানে মানুহৰ চিঞৰ বাখৰ শুনাৰ পিছতে আমি শুই উঠি অহাৰ পিছত দেখিছোঁ যে জুইখন জ্বলি আছে। ইমানে লাগিছে মানে আমি বিশেষ গম নাপাওঁ। আমাক ফোন কৰিছে জুই লগা বুলি, আমি লগে লগে হয় ডাঙৰ জুই লাগি এতিয়ালৈকে কেইটা ফায়াৰ ব্ৰিগেড আহিলে? 5টা। ক'ৰ পাইছে? ধেমাজি, লিকাবালি আৰু চিলাপথাৰ। এতিয়া নিয়ন্ত্ৰণ পাইছেনে? নিয়ন্ত্ৰণ হৈছে আৰু অলপ অলপ খালি টায়াৰো জুই নিয়ন্ত্ৰণ কৰাটো ইমান সহজ নহয়। আমি গেছ মাৰিছোঁ, তথাপিও নিয়ন্ত্ৰণ হোৱা নাই। আমি চেষ্টা কৰি আছোঁ। কিমানখন দোকান চলিছে? ৰঞ্জিত চাহ দোকান বুলি কয়, কিন্তু ৰঞ্জিত চাহ দোকানৰ পৰা কিন্তু এটা শ্ৰীনাথ বুলি এটা ফল দোকানৰ গুদাম আছে, কিছু এটা এই কমলা গুদাম। সেই তাৰপৰা তাতে বুলি কৈছে, তাৰপৰা লাগি মানে ৰঞ্জিত চাহ দোকানৰ এটা কাৰখানা আছিলে, চাহ দোকানৰ কাৰখানা দোকানো আছে, নতুন মাল চাল আছিলে, সেইটো চলিছে বুলি আপোনালোকে দেখিছে। বহুত টকা লৈ গৈছে জ্বলি, এইটো চাইপাৰ আপোনালোকে দেখিছে। দুখৰ কথা এনেকৈ জ্বলাটো। আৰু এই ফল দোকানটো বিশেষকৈ এইটো শ্ৰীনাথ যিটো ফল দোকান আছে, ফল দোকান মাৰ্কেটতো আছে, এতিয়া গুদাম আছিলে কমলা গুদাম, এই তাৰপৰা জ্বলিছে বুলি আমি ৰাইজৰ পৰা জানিব পাৰোঁ। জুইটো কেনেকৈ লাগিছে? জুইটো লাগিছে ফল দোকানৰ পৰা লাগিছে বুলি শুনিছোঁ। এইটো বিশেষ ক'ব নোৱাৰোঁ। কিন্তু ফায়াৰ ব্ৰিগেড কেইটা আহিছে? ফায়াৰ ব্ৰিগেডটো জ্বলাৰ আধা ঘণ্টাৰ পাছত আহিছে। কেইটা আহিছে? কেইটা ফায়াৰ ব্ৰিগেড? ফায়াৰ ব্ৰিগেড আপোনাৰ 3টামান আহিছে। ক'ৰ পৰা আহিছে? আমি জনামতেতো এইটো অকাজনত থাকে, তাৰপৰা আহিছে বুলি জানো। লেখালি অৰুণাচলৰ পৰা আহিছে, লেখালিৰ পৰা এজন আহিছে। লেখাবালিটো হৈছে বুলি নাজানো, কিন্তু আহিব পাৰে। কিন্তু এইটো ফল মূলটো ইমান যোৱা নাই বাৰু। এইটো এটা কমলা গুদামে। তাৰ দোকানটো কমচে কম 30-40 লাখ টকাৰ কাৰখানা আছিলেতো, 60-70 লাখ টকা আনুমানিক লছ হৈছে। এতিয়া কিনো ক'ম যে ৰাসৰ মাজতে, আমাৰ ৰাসক্ৰিয়া হৈ থকাৰ মাজতে সিদিনা ধেমাজিত পৰহি মাছ খোৱাত, আজি চিলাপথাৰ নগৰৰ মাজমজিয়াত এটা কমলা গুদাম, এখন টায়াৰ দোকান, এটা লেট মেচিনত যি অগ্নিকাণ্ড উদ্ভৱ হ'ল। আৰু এনেকুৱা সময়ত হৈছে, পুৱা 4 বজাত হৈছে, যিটো সময়ত আচলতে মানুহে ৰাস চাই এই সময়ত উদ্ধাৰ কৰিবলৈও কাৰো মানে সুযোগ গ্ৰহণ কৰিব পৰা নাই। ঠিক এনেকুৱা মুহূৰ্তত যি ব্যস্ত ক্ষতি হৈছে, তাৰ কাৰণে চৰকাৰক দাবী জনাইছোঁ, ৰাইজক সহায় সহযোগ আগবঢ়াবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু আমাৰ ফায়াৰ ব্ৰিগেডে যি তাৎক্ষণিক প্ৰতিক্ৰিয়া গ্ৰহণ কৰি ইমানতে যে অগ্নিসংযোগটো তেওঁলোকে স্তব্ধ কৰিবলৈ সক্ষম হৈছে, তাৰ কাৰণে তেওঁলোকৰ যি খৰতকীয়া পদক্ষেপ, তেখেতলোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। যথেষ্ট কষ্ট কৰিছে আৰু যাতে ভৱিষ্যতে এনেকুৱা নহয়, সকলোৱে হস্তময় থাকিব লাগে। মানুহে ৰাসৰ এই মুহূৰ্তত প্ৰায় মানুহে গম পোৱা নাছিলে, গতিকে সকলো সজাগ সচেতন হ'ব লাগে আৰু ৰাইজে সহায় সহযোগিতা আগবঢ়াবলৈ বুলি মোৰ ফালৰ পৰা মই আহ্বান জনালোঁ। চৰকাৰক ইয়াত ক্ষতিপূৰণ বহন কৰিবৰ কাৰণে মই অনুৰোধ জনালোঁ।